মোৰ সপোন আছে যে ইণ্ডিয়াৰ কাৰণে মই মেডেল এটা আনো এছিয়ান গেমছত আৰু অলিম্পিকৰ কাৰণে ট্ৰাই কৰোঁ যে মই চিনিয়ৰ অলিম্পিক খেলোঁ এটা ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰোঁ বৰ্তমান মোৰ অহা বছৰ নেক্সট মেইন টাৰ্গেট হয় জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলা ইণ্ডিয়াৰ কাৰণে আণ্ডাৰ 73 কেজি মই চাইড ট্ৰায়েল দিলোঁ 2024 যোৱা বছৰ তাৰপিছত দি কিনে মই চাইড চিলেকশ্যন পালোঁ তাৰপিছত মোৰ গেম তাৰপিছত তাতে পোৱাৰ পিছত মোৰ জীৱনটো বেলেগ খুলি গৈছে চাইড পোৱাৰ পিছত মোৰ তাতে ভালকৈ ট্ৰেইনিং পালোঁ ভালকৈ গেমৰ কথা বুজি পালোঁ কেনেকৈ থাকিব লাগে কেনেকৈ খেলিব লাগে কেনেকৈ কৰিব লাগে চাই মোক জীৱনত বহুত এটা ডাঙৰ ৰোল হয় টাইকোৱাণ্ডোটো মই যিমান জানো মানে টাইকোৱাণ্ডো এটা এনেকুৱা গেম হয় যোনে আমাৰ টাইকোৱাণ্ডোৰ জীৱনটো বনাই দিয়ে টাইকোৱাণ্ডোৱে আমাক সেল্ফ ডিফিনিং শিকায় এটা ৰেসপেক্ট শিকায় বিহেভিয়াৰ মানুহ কেনেকৈ বিহেভ কৰিব লাগে কেনেকৈ ৰেসপেক্ট কৰিব লাগে আমাৰ টাইকোৱাণ্ডোৱে বহুত বস্তু শিকাইছে মোৰ জীৱনত এদিনত 6 ঘণ্টা প্ৰেক্টিছ হয় ৰাতিপুৱা 3 ঘণ্টা ইভিনিং 3 ঘণ্টা এনেকৈ 6 ঘণ্টা ট্ৰেইনিং প্লাছ ফিজিঅ' লৈ আমাৰ মোটামুটি 7 ঘণ্টামান এদিনত সদায় মানডে টু ফ্ৰাইডে ট্ৰেইনিং হয় ছেটাৰডে আমাৰ ৰিকভাৰী থাকে এনেকৈ আমি সপ্তাহত 5 দিন ট্ৰেইনিং কৰোঁ 6 ঘণ্টা কৰি এনেকৈ ট্ৰেইনিং কৰি আমি এটা গেমৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ আৰু যেতিয়া আমাৰ ইম্পৰ্টেণ্ট ট্ৰায়েল থাকে ইণ্ডিয়া টিমৰ ট্ৰায়েল তেতিয়া আমাৰ 10 ঘণ্টা 11 ঘণ্টা ট্ৰেইনিং চলে গেমত বহুত হয় কেতিয়াবা আপছ হয় কেতিয়াবা ডাউনছ হয় লাইফত আমি হাৰোঁ কেতিয়াবা জিকোঁ এনেকৈ কিন্তু আমি কেতিয়াবা এইটো ক'ব নালাগে কেতিয়াবা দুখ কৰি থাকিব নালাগে সদায় নিজকে বেষ্ট দিব লাগে সদায় ট্ৰেইনিঙত নিজৰ ভুলকেইটা যি ভুল হাৰিছিলোঁ আমি সেইকেইটা আমি ঠিক কৰি থাকিব লাগে নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে এগৰাকী উদিত টাইকোৱাণ্ডো খেলুৱৈ যিগৰাকী উদিত টাইকোৱাণ্ডো খেলুৱৈ শেহতীয়াভাৱে 69 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত টাইকোৱাণ্ডো ইভেণ্টত প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে তেখেতে শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ল'ৰাৰ শাখাত মোৰ লগত উপস্থিত আছে সেইগৰাকী অসম সন্তান তেখেত হ'ল উছাইদ উৰ ৰহমান মই তেখেতক আমাৰ অনুষ্ঠানৰ মাজত প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নমস্কাৰ মোৰ নাম উছাইদ ৰহমান মই এটা টাইকোৱাণ্ডো এথলিট হয় মই চাই গুৱাহাটী নেশ্যনেল চেণ্টাৰ অফ এক্সেলেঞ্চত প্ৰেক্টিছ কৰোঁ তাতে মোৰ আমাৰ ছাৰ সুৰেন্দ্ৰ ভাণ্ডাৰী দীপেন বৰ্মন চন্দ্ৰা বসুমতাৰী মেম আৰু মোক্ষদা মেম আমাৰ কোচ হয় এতিয়া এইবাৰ মই 69 নেশ্যনেল স্কুল গেমছত আণ্ডাৰ 73 কেজিত গ'ল্ড পাইছোঁ আৰু বেষ্ট ফাইটাৰো পাইছোঁ অল অভাৰ বয়জত যিহেতু তুমি অল অভাৰ বয়জত শ্ৰেষ্ঠ যুঁজাৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলা গতিকে বিভিন্ন কেটেগৰী থাকে তুমি 73 কেটেগৰীত খেলিছিলা গতিকে কিমানমান খেলুৱৈৰ মাজৰ পৰা তুমি সেই সন্মান আজৰি ল'বলৈ সক্ষম হ'লা মই 5খন মেটচ খেলিলোঁ ফাৰ্ষ্ট মেটচ মোৰ আছিল ৱেষ্ট বেংগলৰ লগত তাতে মই 2-0 জিকিলোঁ তাৰপিছত মোৰ ছেকেণ্ড আছিল প্ৰি কোৱাৰ্টাৰ তামিলনাডুৰ লগত সেইটো মেচত মই 2-0 জিকিলোঁ তাৰপিছত মই টাফ এটা অপনেণ্ট পাইছিলোঁ জম্মু কাশ্মীৰৰ সেই লাষ্ট টাইম নেশ্যনেল চেম্পিয়ন আছিল SGF তাইৰ লগত অলপ মোৰ টাফ হৈছিল কিন্তু সেই গেমত মই 2-1 উৰাই দিলোঁ তাৰপিছত মোৰ ছেমিফাইনেল হ'ল আৰ্মি বয়জৰ লগত জুনিয়ৰ ছাৰ্ভিচেছ তাৰ লগত মই 2-0 ওলালোঁ ইজিলি তাৰপিছত ফাইনেল আছিল হাৰিয়ানাৰ লগত সেইটো অলপ কণ্টেষ্ট গেম আছিল লাষ্টত মই স্ক'ৰ লৈ কিনে আমাৰ অসমৰ কাৰণে গ'ল্ড মেডেলটো আনিলোঁ আৰু মই 2-1 স্ক'ৰত ইটাৰনগৰ আছিল ছাৰ কিমান টাফ আছিলে তোমাৰ কাৰণে মানে গেম কম্পিটিশ্যনটো ভাল হৈছিল লেভেলটো যেনেকুৱা হ'ব লাগে এটা নেশ্যনেল গেম সেনেকুৱা আৰু টাফ মানে এজ আ কম্পিটিশ্যন ইজ অলছ' ভেৰি নাইচ এণ্ড গেমটো বহুত ভাল হৈছে এজ আ অভাৰঅল ইভেণ্টটো বহুত এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল গেমটো এটা ভাল এক্সপিৰিয়েঞ্চ এটা পালোঁ খেলি কেনে ভাল লাগিল নিজকে বহুত আৰু গ'লটো পাই কেনে নিজকে এটা ফূৰ্তি হ'ল এটা মনটো ভাল লাগিল প্লাছ বেষ্ট ফাইটাৰো পালোঁ অসমৰ কাৰণে এটা এইটো এচিভমেণ্ট এটা পালোঁ যে সেইটো কাৰণে বহুত নিজকে ভাল লাগিছে তুমি যিহেতু চাউথ পইণ্ট স্কুলৰ ছাত্ৰ গতিকে চাউথ পইণ্ট স্কুলক তুমি প্ৰতিনিধিত্ব কৰিছিলা ছাৰ চাউথ পইণ্ট স্কুলে মোৰ জীৱনত বহুত এইটো কৰিলে হেল্প কৰিলে এনেকুৱা মই ক্লাছ 5ত চাউথ পইণ্টত আছিলোঁ তাৰ আগত যোনটো স্কুলত আছিলোঁ সেই স্কুলত মানে সিমান পোৱা নাছিলোঁ চাউথ পইণ্টে মোক বহুত ফেচিলিটিজ দিলে যেনেকৈ এনেদৰে মোক দেৰিকৈ মানে মোৰ প্ৰেক্টিছ থাকে আমাৰ ছাইড 2 টাইম প্ৰেক্টিছ থাকে ৰাতিপুৱা 6:30 পৰা 8:39লৈকে প্ৰেক্টিছ থাকে মৰ্ণিং ছেশ্যন তাৰপিছত 3:30 to 6:30 7লৈ ট্ৰেইনিং থাকে সেইটো কাৰণে আমাক চাউথ পইণ্টে মোক দেৰিকৈ স্কুল আহিব পাৰ্মিশ্যন দিছে লগত চাউথ পইণ্টে মোক বহুত হেল্প কৰিছে আগতেও আৰু এতিয়া ইন ফিউচাৰে চাউথ পইণ্টে মোক হেল্প কৰি গৈ আছে আৰু চাউথ পইণ্টে অভাৰঅল স্কুলটো বহুত ভাল স্কুল হয় এজ এ স্পৰ্টছমেন আৰু এথলিটছ হ'বৰ কাৰণে যদি এবাৰ তুমি 10ম শ্ৰেণীৰ ছাত্ৰ ক্লাছ 10ৰ ছাত্ৰ গতিকে তুমি মেট্ৰিকো দিবা এবাৰ গতিকে পঢ়াৰ প্ৰেছাৰো আছে তাৰ মাজতে তুমি খেলাটো কিদৰে চলাই গৈছিলা তুমি এইটো পঢ়াটো এটা এইটো ফেক্টৰ হয় বহুত ডাঙৰ ফেক্টৰ হয় কাৰণ নপঢ়িলে আজিকালি একো নহ'ব কাৰণ জব ইণ্টাৰভিউ দিব গ'লেও পঢ়াটো চাবই চব জেগাতে পঢ়াটো যেনেকৈ গেমৰ আগত পঢ়াটো মেনেজ কৰিব লাগে সেনেকৈ মিক্স মানে পঢ়াটো মানে মেনেজ কৰোঁ প্লাছ খেলাটো মেনেজ কৰি দুটাই একেলগে লৈ গৈ আছোঁ আৰু মিলাই কেনে
ছাৰে কি কৈছে প্ৰিন্সিপাল ছাৰে কি কৈছে প্ৰিন্সিপাল ছাৰেতো ভাল পাইছিল যোৱা বছৰ এজিএফ মেডেল আনিছিলোঁ যোৱা বছৰ মই ছেম 68 নেশ্যনেল গেমছত মই যোৱাবাৰ চিলভাৰ আনিছিলোঁ প্ৰিন্সিপাল ছাৰে বহুত ভাল পাইছিল আৰু কংগ্ৰেছ দিছিল মোক দিছিল প্লাছ মোৰ কোচক সেইটোৱে আৰু এইবাৰো স্কুলত যাম মই স্কুলত লৈ যাম মেডেলটো তে আৰু নেক্সট ইয়াৰ আৰু ভাল কৰোঁ আৰু নেক্সট ইয়াৰ মোৰ কাৰণে আমাৰ ইণ্ডিয়া আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে টাইকোৱাণ্ডো জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ সেইটো কাৰণে মই আৰু কষ্ট কৰোঁ আৰু অহা বছৰ ইণ্ডিয়া টিমত চিলেকশ্যন পাওঁ সেইটো কাৰণে এবাৰ যদি তুমি মেডেল আৰু ট্ৰফিটো যদি দৰ্শকসকলক এবাৰ যদি দেখাই দিয়া তোমাৰ যিটো মেডেল তুমি ইটানগৰত নেশ্যনেল স্কুল গেমছত অসমৰ কাৰণে অৰ্জন কৰিবলৈ সক্ষম হ'লা চাউথ পইণ্ট স্কুলত প্ৰতিনিধিত্ব কৰি পেলাই দৰ্শকসকলক জনাব বিচাৰিছোঁ এইটোৱে হ'ল সেইটো মেডেল তুমি এবাৰ কেমেৰা ফালে দেখুৱাই দিয়া এইটোৱে হ'ল সেইটো মেডেল যিটো সোণৰ মেডেল উচাইটুৰ ৰহমানে সুদূৰ ইটানগৰত অৰ্জন কৰিছে অসমৰ হৈ লগতে এটা শ্ৰেষ্ঠ খেলুৱৈ হিচাপে লাভ কৰি তেখেতে ট্ৰফিও অৰ্জন কৰিবলৈ সক্ষম হৈছে বেষ্ট প্লেয়াৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে তুমি ৰাষ্ট্ৰীয় স্কুল গেমছ এইবাৰ নহয় বহুবাৰ খেলিছা কেইবাৰ খেলিছে এতিয়ালৈকে দুবাৰ খেলিলোঁ প্ৰথম যেতিয়া খেলিলোঁ 68 নেশ্যনেল স্কুল গেমছ তেতিয়া চিলভাৰ পালোঁ আৰু এবাৰ 69 নেশ্যনেল স্কুল গেমছত গ'ল্ড প্লাছ বেষ্ট ফাইটাৰ পালোঁ আৰু মই বহুত খেলি আৰু জুনিয়ৰ নেশ্যনেল খেলিছোঁ 41st জুনিয়ৰ নেশ্যনেল খেলিছোঁ যোৱা বছৰ তাতে মই হাৰি থাকিলোঁ কোৱাৰ্টাৰ ফাইনেল ৰাজস্থানৰ লগত এবাৰ 42 জুনিয়ৰ নেশ্যনেলত মই গ'ল্ড মেডেল পালোঁ তাৰপিছত 3rd IT জুনিয়ৰ নেশ্যনেলত মই ইণ্ডিয়া টাইকোৱাণ্ডো জুনিয়ৰ নেশ্যনেলত মই ব্ৰঞ্জ পাইছিলোঁ এইবাৰ 4th ইণ্ডিয়ান টাইকোৱাণ্ডো জুনিয়ৰ নেশ্যনেলত মই ব্ৰঞ্জ পাইছিলোঁ যোৱা বছৰ মই ইণ্ডিয়াত ৱৰ্ল্ড চেম্পিয়নশ্বিপ 2024 কোৰিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপত ট্ৰায়েল দিছিলোঁ তাতে মই অলপ পইণ্টৰ কাৰণে হাৰি থাকিলোঁ কেৰালা চাইৰ পৰা এইবাৰো মই এছিয়ান চেম্পিয়নশ্বিপ আমাৰ হৈছিল কি নাম আছিল মালয়েছিয়াত তাতে মই ট্ৰায়েল দিছিলোঁ তাতে মই অলপ 1-2 পইণ্টৰ পৰা হাৰি থাকিলোঁ এইটো কিন্তু অহা বছৰ মই চেষ্টা কৰিম নিজৰ পুৰা চেষ্টা কৰিম যে ইণ্ডিয়া টিমত চিলেকশ্যন পাওঁ আৰু নিজৰ ভাৰতৰ নাম এইটো ৰচন কৰোঁ মানে ভৱিষ্যতে ইণ্ডিয়া টিমৰ হৈ খেলাৰ এইটো মনটো আছে ছাৰ আৰু 2027 নেশ্যনেল গেমছ হৈ আছে আমাৰ শ্বিলঙত সেই মেঘালয়ত সেই নেশ্যনেল গেমছত মই অসমৰ কাৰণে মেডেল অনাৰ কাৰণে চেষ্টা কৰিম খেলিছা নেকি নেশ্যনেল গেমছ নেশ্যনেল গেমছ ছিনিয়ৰৰ পৰা হয় এতিয়া মই জুনিয়ৰ আছোঁ যেতিয়া মই ছিনিয়ৰ পাম 27ত তেতিয়া 27ৰ পৰা চেষ্টা কৰিম যে নেশ্যনেল গেমছত মই অসমৰ কাৰণে মেডেল এটা আনো আৰু অসমৰ নামটো ৰচন কৰোঁ নেশ্যনেল গেমছত যিহেতু তুমি কৈছা যে ইণ্টাৰনেশ্যনেললৈ যাবৰ কাৰণে তুমি বহুখিনি ট্ৰায়েল দিছা কিন্তু অলপ বিফল হৈছা কিছু পইণ্টৰ কাৰণে তুমি বিফল হৈছা গতিকে কেতিয়াবা মানে এনেকুৱা হয় নেকি ভাগি পৰিছা নেকি কেতিয়াবা এইবছৰ মই বহুত ভাঙিছোঁ যে প্ৰথম যেতিয়া নেশ্যনেল খেলিব গ'লোঁ এইবছৰ এপ্ৰিলত ফেডাৰেশ্যন কাপ আমাৰ হৈছিল ইণ্ডিয়া টাইকোৱাণ্ডোৰ তাতে মই প্ৰথম মেচ হাৰি গৈছিলোঁ বহুত নিজকে বেয়া লাগিছিল তাতে টোপনি নাহিছিল এইটো এটা লাইফ এটা চলে গেমত বহুত হয় কেতিয়াবা আপছ হয় কেতিয়াবা ডাউনছ হয় লাইফত আমি হাৰোঁ কেতিয়াবা জিকোঁ এনেকৈ কিন্তু আমি কেতিয়াবা এইটো ক'ব নালাগে কেতিয়াবা দুখ কৰি থাকিব নালাগে সদায় নিজকে বেষ্ট দিব লাগে সদায় ট্ৰেইনিঙত নিজৰ ভুলকেইটা যি ভুল হৈ হাৰিছিলোঁ আমি সেইকেইটা আমি ঠিক কৰি থাকিব লাগে ট্ৰাই কৰি থাকিব লাগে নিজৰ বেছিককেইটা ক্লিয়াৰ কৰি খেলি আমাক যেতিয়া নেক্সট কম্পিটিশ্যন আহে তেতিয়া আমি নিজৰ পাৰফৰ্মেঞ্চ বেষ্ট দিব লাগে আৰু গ'ল্ড মানে নিজৰ বেষ্ট এচিভমেণ্ট আনিব লাগে সেইটোৱে মই ভাবিছোঁ আৰু মানে নিজকে মটিভেট কিদৰে কৰা সেই মানে বেয়া সময়খিনি তুমি নিজকে মটিভেট কিদৰে কৰা বা প্ৰশিক্ষকসকলে তোমাক কিদৰে মটিভেট কৰে মই নিজকে যেতিয়া বেয়া টাইম চলে তেতিয়া মই নিজকে যেতিয়া চেল্ফ ডাউট চব নিজক ক্লিয়াৰ কৰোঁ যিমান নিজৰ ভুল আছে এইবিলাক ভুল চব শিকোঁ চাওঁ কি ভুল হৈছে কি ভুলৰ কাৰণে হাৰিছোঁ নিজৰ কি এইবিলাক ভুলকেইটা মই ঠিক কৰি থাকোঁ প্ৰেক্টিছ কৰি থাকোঁ নিজে এক্সট্ৰা প্ৰেক্টিছ কৰোঁ আৰু চেল্ফ প্ৰেক্টিছ কৰোঁ যোনটো ভুল হ'লে এইকেইটা ভুলকেইটাক মই ক্লিয়াৰ কৰি কিনে নেক্সট যেতিয়া কম্পিটিশ্যনে এই ভুলকেইটা ছেইম ভুলটো ৰিপিট নকৰোঁ আৰু যি ভুল কৰিছে এইবিলাক ভুলৰ পৰা শিকি কিনে নেক্সট টাইমৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ যিহেতু তুমি ছাইৰ লগত জড়িত হৈ আছা গুৱাহাটী ছাইত তুমি বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছা গতিকে কাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছা বৰ্তমান সময়ত বৰ্তমান আমাৰ চব ছাৰে আমাৰ আছে মোৰ টোটেল 4টা কোচ আছে ছাইড আমাৰ 4টা কোচৰে বহুত ভেলিউ আছে লাইফত কিয়নো 4টা কোচে মোক বহুত শিকালে আমাৰ সৈন্যা ভাণ্ডাৰী মেইন হেড কোচ আৰু দীপেন বৰ্মন ছাৰ আমাৰ সিহঁতে আৰু মেমহঁতে আছেও মোকছেনা মেম সিহঁতে মোক বহুত শিকাইছে বহুত টেকনিক শিকাইছে সিহঁতে আজি আগতে খেলিছিলোঁ কিন্তু সিহঁতে মোক বহুত ওপৰলৈ লৈ গৈছে মোক জীৱনত সিহঁতক মই বহুত আশীৰ্বাদতে মই আজি খেলি আছোঁ সিহঁতে যিমান আমাক শিকাই আছে ট্ৰেইনিং এইবিলাক ট্ৰেইনিঙত ইম্প্ৰুভ কৰি নিজৰ গেমটো ইম্প্ৰুভ কৰি আছোঁ যে আৰু ভাল কৰোঁ যে ইণ্ডিয়াৰ কাৰণে নামটো আনো নেক্সট ফিউচাৰলৈকে এইবাৰ বেষ্ট প্লেয়াৰ পোৱাৰ পাছত কি কৈছে বহুত ভাল পাইছে ছাৰহঁতে আমাৰ দীপ ছাই কোচকেইটাও বহুত আজি ছাইড যাম আজি ৰাতিপুৱা গুৱাহাটী আহিছোঁ আজি ছাইড যাম তাৰপিছত ছাৰহঁতক দেখাম আমাক ছাৰ তাৰপিছত আকৌ আমাৰ ডাইৰেক্টৰ ছাইড সিহঁতে বহুত ফূৰ্তি পাইছে চবৰে মন ভাল হৈছে চবৰে ভাল পাইছে যে মই বেষ্ট ফাইটাৰ পাইছোঁ যে কিমান হাৰ্ড প্ৰেক্টিছ হয় ছাইট মানে এইটো কাৰণে যিটো প্ৰস্তুতি আছিলে তোমাৰ যোৱাৰ আগমুহূৰ্তত কেতিয়া প্ৰস্তুতি কৰিছিলা তুমি আমাৰ এদিনত 6 ঘণ্টা প্ৰেক্টিছ হয় ৰাতিপুৱা 3 ঘণ্টা ইভিনিং 3 ঘণ্টা এনেকৈ 6 ঘণ্টা ট্ৰেইনিং প্লাছ ফিজিঅ' লৈ আমাৰ মোটামুটি 7 ঘণ্টামান এদিনত সদায় মানডে টু ফ্ৰাইডে ট্ৰেইনিং হয় ছেটাৰডে আমাৰ
আমাৰ ৰিকভাৰী থাকে সেনেকৈ আমি সপ্তাহত 5 দিন ট্ৰেইনিং কৰোঁ 6 ঘণ্টা কৰি সেনেকৈ ট্ৰেইনিং কৰি আমি এটা গেমৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ আৰু যেতিয়া আমাৰ ইম্পৰ্টেণ্ট ট্ৰাইল থাকে ইণ্ডিয়া টিমৰ ট্ৰাইল তেতিয়া আমাৰ 10 ঘণ্টা 11 ঘণ্টা ট্ৰেইনিং চলে আমাৰ সেনেকৈ ট্ৰাইলৰ কাৰণে আৰু চাই খতি তুমি কিদৰে সংযুক্ত হ'লা কেতিয়াবা সংযুক্ত হৈ আছা চাই খতি কিদৰে তুমি মই চাইড শুনি পাইছিলোঁ চাইড ট্ৰাইল হয় প্ৰতি বছৰে চাইড ট্ৰাইল হয় নেশ্যনেল খেলিলে বোলে চাইড এইটো ক'লে চিলেকশ্যন দিব পাৰে সেনেকৈ মই আগতে নেশ্যনেল খেলিছিলোঁ এবাৰ তাৰপিছত মই চাইড ছাৰে ক'লে যে মই ট্ৰাইল দি দিয়া মই চাইড ট্ৰাইল দিলোঁ 2024 যোৱা বছৰ তাৰপিছত দি কিনে মই চাইড চিলেকশ্যন পালোঁ তাৰপিছত মোৰ গেম তাৰপিছত তাতে পোৱাৰ পিছত মোৰ জীৱনটো বেলেগ খুলি গৈছে চাইড পোৱাৰ পিছত মোৰ তাতে ভালকৈ ট্ৰেইনিং পালোঁ ভালকৈ গেমৰ কথা বুজি পালোঁ কেনেকৈ থাকিব লাগে কেনেকৈ খেলিব লাগে কেনেকৈ কৰিব লাগে চাই মোক জীৱনত বহুত এটা ডাঙৰ ৰোল হয় চাইড নহ'লে মই আজিকালি ইমান নাপালোঁ হয় যিমান আজি পাইছোঁ জীৱনত সেইটো কাৰণে চাইটো মোৰ জীৱনৰ এটা ডাঙৰ এইটো হয় চাইড প্ৰেক্টিছ কৰি মই বহুত শিকিছোঁ আৰু বহুত আগবাঢ়ি থাকিম ইন ফিউচাৰো আৰু কাক ফ'ল' কৰা তুমি ইণ্টাৰনেশ্যনেল প্লেয়াৰ কাক ফ'ল' কৰা অসমৰে হওক বা বাহিৰৰে হওক মানে বাহিৰৰ বহুত আছে আমাৰ লাইক মিডিল ইষ্টৰ বহুত প্লেয়াৰ আছে উজবেকিস্তানৰ আছে উলবেক ৰাছিদভ সি 2 টাইম অলিম্পিক গ'ল্ড মেডেলিষ্ট হয় তাৰ গেমটো বহুত মানে ভাল লাগে চাই কেনে আৰু আমেৰিকাৰ এটা আছে চিজন নিকলাছ সিহঁতৰ গেমকেইটা চাই মানে বহুত শিকিব পাৰি এইবিলাক সিহঁতৰ গেম এনালাইজ কৰোঁ আৰু বহুত কিবা কিবি কোৰিয়াৰ প্লেয়াৰ আছে আমাৰ টাইকোৱাণ্ডোৰ সিহঁতৰ গেম চব চাই মানে বহুত টেকনিক পৰা সিহঁতৰ পৰা গম পাব পাৰি আৰু ইণ্ডিয়াতো আমাৰ বহুত প্লেয়াৰ আছে আমাৰ এনেকুৱা ভাণ্ডাৰী আছে আমাৰ তেওঁ এটা ইণ্টাৰনেশ্যনেল মেডেলিষ্ট হয় তেওঁ প্ৰেক্টিছকেইটা গম পালেও বহুত শিকিব পাৰি আমি সিহঁতৰ গেমকেইটা চাই কেনে মানে আমি শিকোঁ আৰু মানে লাইক যেনেকৈ টেকনিক বনাওঁ আৰু নতুন এনেই গুৱাহাটী চাইৰ পৰা আৰু কিমানজনমান খেলুৱৈ গৈছিলে এবাৰ আমাৰ গুৱাহাটী চাইৰ 3জনী খেলুৱৈ গৈছিল এজন ল'ৰা 2জন ছোৱালী গৈছিল এজন ছোৱালীয়ে গ'ল্ড পালে আৰু এজন ছোৱালীয়ে হাৰি থাকিল আৰু তিনিটাৰ পৰা দুটাই গ'ল্ড পালে এজনী হাৰি থাকিল আমাৰ গুৱাহাটী চাইৰ পৰা মই যিমানটো গম পাইছোঁ তুমি অতি কম বয়সৰ পৰা টাইকোৱাণ্ডোৰ লগত জড়িত হৈছা কেতিয়াৰ পৰা জড়িত হৈ আছা আৰু কোনে তোমাক আকৰ্ষিত কৰিলে টাইকোৱাণ্ডোলৈ যাবলৈ মানে মই সৰুৰ পৰাই টাইকোৱাণ্ডো কৰিছিলোঁ মোৰ পাপাই মোক শিকাই টাইকোৱাণ্ডো জইন কৰাইছিল মোক আগতে ষ্টেডিয়ামত যেতিয়া ভোপাল ছাৰহঁতে প্ৰেক্টিছ কৰাইছিল যেতিয়া মই সৰুতে টাইকোৱাণ্ডো কৰিছিলোঁ তেতিয়া মই টাইকোৱাণ্ডোটো ভাল নাপাইছিলোঁ ইমান এনেই গৈছিলোঁ আৰু প্ৰেক্টিছ কৰিব তেতিয়া টাইকোৱাণ্ডো গৈছিলোঁ এনেই যাওঁ এনেই আহোঁ এনেকুৱা হৈছিল মই 2018 পৰা মই খেলাত মানে টুৰ্ণামেণ্ট খেলাত এইটো লাগিল মনটো বহিছে তেতিয়া প্ৰথম খেলিলোঁ মই হাৰি গ'লোঁ প্ৰথম তাৰপিছত মই শিকিলোঁ বহুত নাই এইটো গেম কৰি লাভ আছে মোৰ মনটোৱে মোক ক'লে তুমি কৰা গেমটো খেলা তেতিয়া মই গেমটো খেলা ষ্টাৰ্ট কৰিলোঁ মন লগালোঁ তাৰপিছত মন লগাই 2019 মই প্ৰথম ইণ্টাৰ স্কুল গেমছত মই গ'ল্ড পাইছিলোঁ তাৰপিছৰ পৰা মই 2022ত মই প্ৰথম গুৱাহাটীৰ ডিষ্ট্ৰিক্ট খেলা হৈছিল তাতে মই চিলভাৰ পাইছিলোঁ তাৰপিছত মই নিজৰ টাইকোৱাণ্ডো জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ ডিষ্ট্ৰিক্টৰ পৰা ষ্টেট গ'লোঁ এনেকৈ খেলি এতিয়া মই নেশ্যনেল মেডেলিষ্ট হয় এতিয়া বৰ্তমান আৰু ইণ্ডিয়া টিমত কাৰণে চিলেকশ্যনৰ ট্ৰাই দি আছোঁ পৰৱৰ্তী পৰিকল্পনা কি আছে কিবা কেম্পত যোৱাকৈ পৰিকল্পনা আছে নেকি আছে মই ভাবিছোঁ আৰু অহা বছৰ মই বাহিৰৰ কাণ্ট্ৰিত যাম ট্ৰেইনিং উজবেকিস্তান যোৱা ভাবি আছোঁ মই ট্ৰেইনিং কৰিবৰ কাৰণে তাতে যাই অলপ আৰু শিকিবৰ কাৰণে ট্ৰাই কৰি আছোঁ যে মই ছিনিয়ৰত আৰু ভাল কৰিব পাৰোঁ নিজৰ গেমটো আৰু ইম্প্ৰুভ কৰিব পাৰোঁ ছিনিয়ৰ লেভেলত চাই ফালৰ পৰা পঠিয়াব মানে তোমাৰ নিজৰ ফালৰ পৰা যাব চাই পৰা মানে পাৰ্মিশ্যন দিব চাইৰ পাৰ্মিশ্যন নিজৰ ছাইডৰ পৰা যাম আৰু বাহিৰৰ কাণ্ট্ৰিত প্ৰেক্টিছ কৰিবৰ কাৰণে চাইৰ পৰা পাৰ্মিশ্যন লৈ কিনে যিহেতু তুমি ট্ৰায়েল কেইবাবাৰো দিছা ইণ্ডিয়া টিমৰ কাৰণে গতিকে ইণ্ডিয়া টিমৰ ট্ৰায়েলটো বহুত কঠিন হয় বিভিন্ন ৰাজ্যৰ খেলুৱৈ লগ পোৱা আমাৰ ইণ্ডিয়া কিমান টাফ গোটেই ভাল খেলুৱৈ লগ পোৱা তেতিয়া ইণ্ডিয়া টিমৰ ট্ৰায়েলত বহুত ভাল কেইটা আহে যেনেকৈ আমাৰ চাইৰে বহুত চেণ্টাৰ আছে লক্ষ্ণৌ ত্ৰিভেন্দ্ৰম সিহঁতৰ প্লেয়াৰকেইটা থাকে আৰ্মি টিম থাকে আৰু বহুত ভাল একাডেমি থাকে এই একাডেমি প্লেয়াৰকেইটাৰ লগত যোন মানে ইণ্ডিয়াৰ বেষ্টকেইটা থাকে যোনে বেষ্টকেইটা জিকে তাৰপিছত সিহঁতে ইণ্ডিয়া টিমৰ চিলেকশ্যন পায় ইণ্ডিয়া কেম্পৰ সেনেকুৱা ট্ৰায়েলছ হয় সেনেকুৱা বহুত 2-3টামান ট্ৰায়েল দি কিনে আমি ইণ্ডিয়া টিমৰ চিলেকশ্যন পাওঁ আৰু এক্সট্ৰিম লেভেলত যদি কোৱা যায় তোমাৰ ভৱিষ্যতে সপোন কি আছে কি নিজকে তুমি নিজকে কি যে প্ৰতিষ্ঠা কৰিব বিচাৰা কি সপোন আছে তোমাৰ মোৰ সপোন আছে যে ইণ্ডিয়াৰ কাৰণে মই মেডেল এটা আনো এছিয়ান গেমছত আৰু অলিম্পিকৰ কাৰণে ট্ৰাই কৰোঁ যে মই ছিনিয়ৰ অলিম্পিক খেলোঁ এটা ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰোঁ বৰ্তমান মোৰ অহা বছৰত নেক্সট মেইন টাৰ্গেট হয় জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলা ইণ্ডিয়াৰ কাৰণে আণ্ডাৰ 73 kg সেইটো মোৰ মেইন টাৰ্গেট অহা বছৰৰ কাৰণে আৰু ছিনিয়ৰ টাৰ্গেট আছে এতিয়া মই মানে মেইন যোনটো বনাই ৰাখিছোঁ এইটো জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ অহা বছৰৰ কাৰণে টাৰ্গেট বনাই ৰাখিছোঁ তোমালোকৰ দৰে বহুখিনি উদিত খেলুৱৈ আছে তেখেতসকলক উদ্দেশ্যি তুমি কি মেছেজ দিব বিচাৰিবা যিসকলে খেলিব আছে পঢ়িও আছে বা যিসকলে টাইকোৱাণ্ডোলৈ আহিব বিচাৰে বা বিভিন্ন ক্ৰীড়ালৈ আহিব বিচাৰে যিসকলে ধৰি লোৱা মেট্ৰিকো দিয়া নাই বা সৰু তোমালোকৰ সতীৰ্থসকলক কি ক'বা টাইকোৱাণ্ডোটো মই যিমান জানা মানে টাইকোৱাণ্ডো এটা এনেকুৱা গেম হয় যোনে আমাৰ টাইকোৱাণ্ডোৰ জীৱনটো বনাই দিয়ে টাইকোৱাণ্ডোৱে আমাক চেল্ফ ডিচিপ্লিন শিকায় এটা ৰেচপেক্ট শিকায় বিহেভিয়াৰ মানুহ কেনেকৈ বিহেভ কৰিব লাগে কেনেকৈ ৰেচপেক্ট কৰিব লাগে আমাৰ টাইকোৱাণ্ডোৱে বহুত বস্তু শিকাইছে মোৰ জীৱনত টাইকোৱাণ্ডোটো এনেকুৱা এটা গেম হয় যে চব মানে এটা মাৰ্চেল আৰ্ট বহুত ভাল গেম হয় এটা চব মিক্স মাৰ্চেল আৰ্ট টাইপ হয়তো ভৰিয়া হয় হাত চব ইউজ হয় আৰু যোনে
ইন ফিউচাৰ কিবা স্পৰ্টছ ল'ব বিচাৰিছে বা স্পৰ্টছত ল'ব সিহঁতে এইটো কথা যি স্পৰ্টছ লওক টাইকোৱাণ্ডো ক্ৰিকেট ফুটবল ভলীবল আপোনাৰ যি ভাল লাগে আপুনি মন দি কৰক আপুনি যি মন দি ভিতৰত ইচ্ছা দি কৰিব তে আপুনি ছাকচেছটো গেৰেণ্টি পাব আপুনি মন নলগালে আপুনি একো বস্তুতে নাপায় না খেলাত না পঢ়াত না কিবাত আৰু যোনে পঢ়ি আছে খেলিও আছে সিহঁতে এটাই কথা লাইফত কষ্ট হ'ব কিন্তু লাইফটো চলাই যাব লাগিব আৰু ভাল টাইমো আহিব বেয়া টাইমো আহিব চব মিলাই কেনে যাব লাগিব এজ আ এথলিট এজ আ ষ্টুডেণ্ট এভৰিথিঙত সেইটোৱে তোমাৰ হাইটটো কিমান আছে মোৰ বৰ্তমান হাইট 180 5'11 মানে অলপ সুবিধা হয় নেকি অলপ হাইটটো সুবিধা হয় জুনিয়ৰত কিন্তু ছিনিয়ৰত আৰু হাইট লাগিব কাৰণ ছিনিয়ৰত আমাৰ টাইকোৱাণ্ডোটো হাইট বেছ গেম হৈ গৈছে বৰ্তমান যাৰ বেছি হাইট তাৰ বেছি এডভান্টেজ এনেকুৱা হাইট ৱেইট মিলাই কেনে খেলাত ভাল আৰু টাইকোৱাণ্ডোত এনেকুৱা হৈ গৈছে তুমি যে ট্ৰায়েল দিব গৈছিলা যেতিয়া মানে ইণ্ডিয়াৰ ট্ৰায়েল তেতিয়া তেনেকুৱা ধৰণৰ কিবা অসুবিধা সন্মুখীন তেতিয়া জুনিয়ৰত ইমান অসুবিধা নহয় জুনিয়ৰত হাইটটো মানে বেছি প্ৰব্লেম নাই ছিনিয়ৰত আমাৰ হাইট লাগে বেছি লাইক ছিনিয়ৰত এটা ৱেইটৰ হাইট থাকে ভাবক 68 মানৰ কেটেগৰী 180 190 মান লাগে হাইট বেছি ওখ 80 কেজি মানৰ বেছি যেতিয়া ৱেইট বাঢ়ি যাব যেতিয়া 6 ফুটৰ প্লাছ লাগিব সেনেকুৱা আৰু সেনেকুৱা ৱেইট চব ৱেইটৰ বেলেগ বেলেগ হাইট থাকে আৰু সেনেকুৱা মেণ্টেলি তুমি প্ৰস্তুত হ'বৰ কাৰণে কিদৰে নিজকে মানে হেৰি কৰা লগতে মানে ডায়েটৰ বস্তুটো কিদৰে চোৱা তুমি কিদৰে নিজকে সাজু কৰা এনেকুৱা লাইক ডায়েটটোতো মই ৰাতিপুৱা যেনেকুৱা ৰুটি চুটি সেইবিলাকতো খাওঁৱে লাইক কল খাওঁ কণী চণী খাওঁৱে দিনত আৰু মুৰ্গীটো খাওঁ 1 কিলোমান তাৰপিছত সেনেকুৱা কৰি ডায়েটটো চলি যায় নৰ্মেল যি ভাত কৈ দিয়ে লিষ্টখন দি দিয়ে মানে চাইপাৰ দিয়ে আমাক লিষ্ট এনেকৈ চাইপাৰ আমাৰ নিউট্ৰিশ্যন থাকে নিউট্ৰিশ্যন আমাক লিষ্ট দিয়ে তাৰপিছত নিজেও বনাই কেনে খাওঁ আৰু এনেকুৱা মানে জাংক ফুড চাংক ফুড ইমান নহয় বাহিৰৰ ঘৰৰ বস্তুৱে অলপ বেছিকৈ খাওঁ আৰু ভাত চাতে অলপ বেছিকৈ খাওঁ কিন্তু যেতিয়া আমাৰ সেইটোৱে আমাক এনাৰ্জি দিয়ে আৰু ভাত আৰু মা দেউতাৰ ছাপোৰ্ট কেনেকুৱা মা দেউতা বহুত ছাপোৰ্ট কৰিছে সৰুৰ পৰাই ছাপোৰ্ট কৰি আছে গেমৰ কাৰণে মা দেউতাক কেতিয়াও কোৱা নাই যে খেলাৰ কাৰণে এনেকুৱা নহয় আৰু মোৰ এটা দাদা আছে মোৰ নিজৰ দাদা হিচাপে বিনোদ কোঁৱৰ সেই দাদাটোৱে মোক বহুত শিকাইছে বহুত আগবঢ়াইছে জীৱনত সেই দাদাটোৱে মোক সৰুৰ পৰা প্ৰেক্টিছ কৰাইছে দাদা হিচাপে সেই দাদাটোক মই নিজক বহুত থেংক ইউ বুলি ক'ব গ'লে কাৰণ সেই দাদাটোৱে মোক বহুত গেমটো ভাল বনাইছে তেওঁ আৰু মোৰ মা দেউতা মোক বহুত হেল্প কৰিছে ফাইনেন্সিয়েলি তাৰপিছত ডেভেলপমেণ্ট চব মা দেউতাই মোক কৰাইছে আৰু সৰুৰ পৰাই চাব গ'লে এতিয়ালৈকে মা দেউতাহঁতে কি কয় তোমাক কি হিচাপে চাব বিচাৰে তেখেতে কি কয় মানে খেলুৱৈ হিচাপে চাব বিচাৰে মা দেউতাই বিচাৰে যে মই ইণ্ডিয়াৰ কাৰণে খেলোঁ ইণ্ডিয়াৰ কাৰণে নামটো আনো ইণ্ডিয়াৰ কাৰণে নাম ৰচন কৰোঁ মেডেল এটা আনো ইণ্ডিয়াৰ সেইটো এটা মা দেউতাৰ সপোন আছে আৰু মোৰ এটা সপোনটো এইটো কমপ্লিট কৰিব লাগে আৰু তোমাৰ সেই সপোন পূৰ্ণ হওক সেই আমি আশা কৰিলোঁ লগতে ইমানখিনি সময় দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ ছাৰ নিশ্চয়কৈ এয়া আছিল ৰাষ্ট্ৰীয় স্কুল গেমছৰ পদকজয়ী উচাইদ-উৰ ৰহমান শেহতীয়াভাৱে ৰাষ্ট্ৰীয় স্কুল গেমছত তেখেতে সোণ জয় কৰিবলৈ সক্ষম হ'ল লগতে শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশা লৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in